বহুত কথা ভাবি চিন্তি চাই ময়ো মানুহটোক কৈছোঁ আজিৰ পৰা মাল বেছিকৈ খাবি, কমকৈ খাবি, দৰ্জা খুলি নিদিওঁ, অলপ সৰহকৈ খাই আহিবি। কথামতে কাম। বেচেৰা আজি ঠেংজুত খাই আহি শুই আছিল। মই বহুত ভাল পাইছোঁ। আজি দিনটো চিন্তা কৰিলোঁ, তাৰ পাছত মই উপলব্ধি কৰিলোঁ কথাবিলাক সঁচা। কাৰণ মদাহী মানুহ এটা মদাহী নহয়, এডোখৰ হীৰা হয়, অসমৰ গৌৰৱ হয়। কাৰণ সেইটো কথা আমি জানি থোৱা উচিত যে মদাহী মানুহজনে যি ঘৰ মানুহত মদ খায় সেই মানুহ ঘৰ কেনেদৰে চলিব যদি এটা মানুহে মদ খোৱা এৰি দিয়ে, তাৰ লগতে তাকে দেখি যদি 2 নম্বৰ এটাই মদ খোৱা এৰি দিয়ে, তেনেকৈ যদি এটা এটাকৈ মদাহী সংখ্যা কমি যায়, সেই মদ বিকা মানুহ ঘৰ কেনেদৰে চলিব? তেহেঁতৰ পৰিয়াল, ল'ৰা ছোৱালীয়ে পেটৰ ভাত কেনেকৈ চলিব? গতিকে মদটো খাব লাগে। মদাহীসকলক মই পূৰ্ণ সমৰ্থন কৰিছোঁ। কাৰণ মদাহীসকলে যিখন দোকানৰ পৰা অকল মালেই খোৱা নহয়, মালৰ লগত খাবলৈ চানা আনে। 1টা 2টা 3টা 4টা মানুহে মাল খাবলৈ যায়। মাল খাবলৈ যাওঁতে 3টা মানুহে 3টা টোপোলা চানা নিলে, 4টা টোপোলা চানা নিলে। সেই চানাকেইটাই তেওঁলোকে মাল খায়। যদি সেই চানাকেইটা নোখোৱা হৈ যায়, মাল নোখোৱা হৈ যায়, তেন্তে সেই চানা দোকানখন কেনেকৈ চলিব? সেইখনতো ঘৰ পৰিবাৰ আছে, তেহেঁতিওতো চলিব লাগিব। লগতে ঘৰত যিসকলে মাল খায়, লাল বিয়েৰ আদি বস্তুবিলাক খায়, আনি পিনি যিবিলাকে চিচাৰৰ বটলৰ মাল খায়, বটলবিলাক ঘৰত ষ্টক কৰে। তাৰ ফলত ষ্টক কৰা বস্তুবিলাক কাবাৰীয়ে নিয়ে। কাবাৰীকেইটাই যদি তেনেকুৱা ধৰণৰ বটল নেপায়, তেহেঁতৰ পৰিয়ালটো কেনেকৈ চলিব? তেহেঁতৰ পৰিয়ালটো চলিবলৈ দিগদাৰ হৈ যাব। 1টা 2টা 3টা পৰিয়ালকে যদি চলাই আছে ল'ৰা ছোৱালীয়ে, এটা মদাহী এটা হীৰাতকৈ কম নহয়। গতিকে একদম সঠিক সিদ্ধান্ত লৈছে। কাৰণ তেওঁলোকে মদ খাবলৈ তেওঁলোকে টাৰ্গেট যিটো দিছে তাৰ সমান্তৰালকৈ চিন্তাও কৰিছে নহয় মদাহীকেইটাৰ কাৰণে। মানুহকেইটাই মদ খাওক, ঘৈণীয়েকহঁতকতো আঁচনিকেইটা ধুনীয়াকৈ দিছে ন। আৰু লগতে মদ খাই পিনি আপোনাৰ লিভাৰ, পেটু, আমঠু, কিডনী কিছুমান জাম হৈ যাব পাৰে। তাৰ ফলতো আপোনালোকক আয়ুষ্মান কাৰ্ড দিছে। আপোনালোকে মদ খোৱা কৰটো ডাইৰেক্ট চৰকাৰলৈ যাব। চৰকাৰে সেইটো পইচা নাখায়। চৰকাৰে সেইটো পইচা আপোনাক যিটো মদ খাই পিনি কিডনী, লিভাৰ, আমঠু, পেটুবোৰ যে বেয়া হ'ব, তাৰ ওপৰতে আপোনালোকক লাখ টকা আপোনালোকৰ ট্ৰিটমেণ্টৰ কাৰণে দিব। কিমান চিন্তা কৰিব আৰু মানুহখনে সহজ ভাষাত বুজি পোৱা নাই কেলে কথা। ইমান ধুনীয়া সহায় কৰিছে। মাল খোৱাটো কোনো ডাঙৰ কথা নহয়, খোৱা বস্তু এনেও খাব। পইচাটো যেনেদৰে লাগে তেনেকৈ দিব। আপোনালোকে টাৰ্গেট পূৰা কৰক। অকল যিসকলে কম কম খাইছিলে তেওঁলোকে বেছিকৈ খাবলৈ ধৰক। কাৰণ বেমাৰ হ'লেও চিন্তা নাই, মামাই চাব। আৰু সেই 3-4টা পৰিয়ালৰ কথাও চিন্তা কৰক। দেশখন মদাহী হওক, আগবাঢ়ি যাওক, মদৰ নিচাত আমোলমোল হওক। কাৰণ হস্পিটেলবিলাক ধুনীয়াকৈ মদাহীবিলাকক বেডিং হোৱাবলৈ ফিটিং কৰি থৈছে। আয়ুষ্মান কাৰ্ডৰ সহায়ত দেখাব, দেহাও ঠিকে থাকিব। আৰু মানুহজনীহঁতৰ ইয়াত অৱদান বেছি। মানুহজনীহঁতে জোৰ কৰি মাল খুৱাবই লাগিব মানুহহঁতক। কাৰণ আঁচনিৰ কথা আছে। ৰাজ্য চৰকাৰে যদি মদৰ পৰা কৰ নেপায়, তেন্তে হ'লে আঁচনি কেনেকৈ হ'ব? অৰুণোদয়টো কাটি দিবও পাৰে নহয়, ঠিকনা নাই নহয়। বহুত কথা, আকৌ 10,000 টকা পোৱা কথা আছে। বহুত কথা ভাবি চিন্তি চাই ময়ো মানুহটোক কৈছোঁ আজিৰ পৰা মাল বেছিকৈ খাবি, কমকৈ খাবি, দৰ্জা খুলি নিদিওঁ, অলপ সৰহকৈ খাই আহিবি। কথামতে কাম। বেচেৰা আজি ঠেংজুত খাই আহি শুই আছিল। মই বহুত ভাল পাইছোঁ।